8 মাৰ্চ আমি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আমাৰ ত্ৰিদেৱী বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ আণ্ডাৰত ত্ৰিদেৱী CLFৰ পৰা আমি ইয়াত উদযাপন কৰিছোঁ কাৰ্যসূচীটো আৰু ইয়াত এখন আমি চমুকৈ বাটৰ নাট অভিনয় কৰিলোঁ যিটো মানে এতিয়া বৰ্তমান সমাজত যিটো বেছিকৈ দ্ৰুতগতিত চলি আছে সেই বিষয়টোক লৈ আমি কিছু দৃশ্য মানে দেখুৱালোঁ হয়তো ইয়াত আমাৰ ভুল ভ্ৰান্তি হৈছে কিন্তু ধৰি লওক আমি পুলিচৰ কথাও ইয়াত উচ্চাৰণ কৰিছোঁ যাতে এইটো কোনো দোষ নধৰে কাৰণ আমি অলপতে যিহেতু আমাৰ এই ঘটনাটো হৈ গৈছে আমাৰ 1 বছৰ আগত আমাৰ এনেকুৱাকৈ আমাৰ গোটৰ ভিঅ'ৰ গোটৰ বাইদেউ এজনী ল'ৰাটোক এনেকৈ বন্ধুই মাতি আনি আমি শুনামতে বন্ধুৱে মাতি আনি ড্ৰাগছ খুৱাই তেওঁক মাৰি পেলালে ক'ত হৈছিল এই ঘটনাটো এই কাবলাবাৰীৰ চকতে ঘটনাটো ঘটিছিল আৰু ল'ৰাটোৰ ঘৰ আছিল আমাৰ ৰংচোৱাত গতিকে সেই বস্তুটোত আমি এনেকৈয়ে আমি এটা পথ অৱৰোধ আমি মানে ধৰ্ণা দিছিলোঁ প্ৰথমতে মাতৃগৰাকীয়ে বহুত পুলিচৰ ওচৰত গ'লে বহুত হেৰিত বিচাৰিব দিলে কিন্তু একো ন্যায় নাপালে তাৰপিছত উপায় নাপায় আমি পথ অৱৰোধ কৰিছিলোঁ তেতিয়া আমাৰ নাৰী সুৰক্ষা কক্ষৰ পৰা আমি এই কামটো কৰিছিলোঁ কাৰ্যসূচীটো তেতিয়া আমাৰ SP মেম আমাৰ ইয়াত আহিছিল উপস্থিত হৈছিল আৰু সেই মাতৃগৰাকীক আশ্বাস দিছিল যে বাইদেউ চিন্তা নকৰিব আপোনাক আমি ন্যায় দিম কিন্তু দুখৰ বিষয় এবছৰ হৈ গ'ল সেই মাতৃগৰাকী এতিয়াও ন্যায় পোৱা নাই যিয়েই নহওক বাৰু সেই ঘটনাটোৰ আলম লৈয়ে আমি কিছু দৃশ্য ইয়াত মানে দেখুৱালোঁ আৰু ইয়াত বাৰে বাৰে কৈ আছোঁ হয়তো ভুল হ'ব পাৰে সকলোৱে ক্ষমা কৰিব আৰু এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে আমি যিটো আমাৰ এতিয়া আমাৰ সমাজত প্ৰচলন হৈ আছে ধৰক মদ খোৱা ড্ৰাগছ লোৱা মানে জুৱা খেল বাল্য বিবাহ বহুত কিবা কিবি বন্ধ কৰিব চেষ্টা কৰিলেও কিন্তু তলে তলে এইবোৰ হৈয়ে আছে আৰু আমি ইয়াৰ ত্ৰিদেৱী CLFৰ পৰাই এটা সজাগতাৰ সৃষ্টি আনিব বিচাৰিছোঁ যাতে এইবোৰ বন্ধ হৈ যায় সেইটো আশাৰে আমি গোটেইখিনি মহিলা একগোট হৈ ওলাই আহিছোঁ আৰু সেই আশালৈ এই কাৰ্যসূচীটো অলপ বহল ভিত্তিত কৰিলোঁ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড